যেতিয়া হয় ভাল হৈ আহিলোঁ কি কৰিম ভৰিটো গেৰেণ্টি ছুটি কাৰণে গৰীব দুখীয়া মানুহ হয় টকা পইচা প্ৰব্লেম কাৰণে ৰাইজৰ পৰা 10-20 টকা সহায় খুজি খাই আছোঁ। আপোনাৰ ভৰিটো চাই ল'ব পাৰিব এইটো মানে দুবলাপুৰ ঘৰ মই আজি অকল ঘৰ চাইছোঁ মানে ঘৰবোৰ চাই গৈ আছোঁ মানে ক'ত কেনেকৈ এনেকুৱা ধৰণৰ বিচাৰিছোঁ আজি বস্তু দিবৰ কাৰণে অহা নাছিলোঁ মানে অকল ঘৰ চাইছোঁ একেদিনাই দিম বুলি ভাবি আছোঁ। তাৰপিছত তাকে ৰাইজনক লগ পালোঁ মই মানে আজি একো বস্তু নাই নহয় সেইকাৰণে দোকানৰ পৰা আলুকে 2 কেজি দি দিছোঁ। তাৰপিছত আপোনালোকৰ সেইপিনে যাম বাৰু কেতিয়াবা। মোৰ নামটো হয় বিকেশ গোৱালা নঘাট কছাৰী বাসিন্দা। আপোনাৰ ঘৰত কোন আছে? মোৰ ঘৰত মোৰ মানুহজনী আছে আৰু ল'ৰা দুটা সিহঁতি ঘৰত নাই মানে হায়দৰাবাদত আছে। সিহঁতি অলপ টেঙৰ আৰু টকা পইচা নিদিয়ে নিজৰ উস্তাদি কৰি খাই থাকে আৰু কি কৰিম। গতিকে মই এনেকুৱা অৱস্থা আপোনালোকে দেখিছে আপুনি বেগত ভৰাই দিয়ে খোলাই আছে আৰু পলিথিনত কি আছে? এই চাউল দুটামান দিছে। দুটামান সাংঘাতিক দুটামান ক'ব কি কৰিম আৰু চাউল অকল এমুঠিমান কোনোবা দি পঠিয়াইছে ইমান কি কৰিম আৰু নলওঁ বুলি ক'লেতো সিহঁতৰ মনটো বেয়া হ'ব। কিনি খোৱা মানে হ'ল ৱেট হ'ব নহয় মই সেইকাৰণে মই বেছি বস্তুকে দিম নাই মই কম বুলি ভাবিছিলোঁ দেই দাদা যিটো ৱেট হ'ব বেলেগ কিবা মই মানে সেই এডোখৰ পৰা মই খোজকাঢ়ি থকা দেখিলোঁ সেইপিনে আমি মানুহৰ ঘৰ চাবলৈ গৈছিলোঁ আহোঁতে ইয়াত দেখিলোঁ মানে তাৰপিছত সেইকাৰণে মোৰ কেনিনো যায় বুলি সুধি চাম ক'লে যে এনেকৈ ঘূৰি থাকোঁ বুলি ক'লে সেইটো কাৰণে হেৰিকে এইটোকে দিব পাৰিলোঁ মানে মোক চবেই মৰম কৰে ইয়াতো সোমাম এতিয়া ইয়াতো মোক 20 টকা 30 টকা তেনেকুৱা পানী দি থাকে ইয়াত নাই নাখাব ঘৰত নাখায় বিপদে আছে মানুহে চালে মোক এইটোও নিদিব নাপাওঁ সেইটো কাৰণে মই নিদিওঁ মানে এনেকুৱা হ'লে সেইটো বেয়া কথা। মানে আমি আপোনাৰ ঘৰ পিনে যাম বাৰু এড্ৰেছটো পালোঁগৈ বাৰু বিমলা বহৰত ন আৰু সেইপিনে কোনোবা আছেনে এনেকুৱা বুঢ়া বুঢ়ী মানুহ এনেকুৱা ধৰি লওক কাম চাম কৰিব নোৱাৰা? আছে আছে আমাৰ ঘৰতো হেৰি মোৰ ভাই হ'ব মানে সম্বন্ধ ভাই হ'ব তাৰ বিপদ তেনেকুৱা হ'ল মানে পিছফালৰ পৰা কোনোবাই ৰাতি কোঠাত মাৰিলে যিডোখৰত মাৰিলে তাত ভৰি আৰু হাতটো মানে চিটটো নচলে এনেকুৱা